মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিহুৰ প্ৰস্তুতি তুংগত। জালুকবাৰীত নাগৰিক কমিটিৰ তৰফৰ পৰা আয়োজন কৰা এইবেলি ৰঙালী বিহুৰ স্থায়ী মঞ্চ মুকলি কৰা হয়। জালুকবাৰী উৰণ ক্ষেত্ৰৰ কাষতেই মুকলি কৰে এই অস্থায়ী মঞ্চ উন্মোচন কৰে নাগৰিক কমিটিৰ সভাপতিয়ে। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰঙালী বিহু সন্মিলনীৰ প্ৰথম দিনটোৰ আকৰ্ষণ হ'ব স্থানীয় শিল্পী। লগতে দ্বিতীয় দিনটোত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠান। 7 আৰু 8 বহাগ তাৰিখে অনুষ্ঠিত কৰা হ'ব এই বিহু সন্মিলনী। আমি জালুকবাৰী আঞ্চলিক বিহু অস্থায়ী কাৰ্যালয় শুভাৰম্ভ কৰিলোঁ। আজি যিহেতু আমাৰ বিহু 21 আৰু 22, 7 আৰু 8 বহাগত অনুষ্ঠিত কৰিব পৰা যাব, গতিকে ৰাইজৰ সহায় সহযোগিতা আৰু আমাৰ সদস্যসকলৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু সমূহ আমাৰ জালুকবাৰী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ যাতে কি আমাৰ বিহু সাফল্যমণ্ডিত কৰে। ধন্যবাদ। দ্বিতীয় দিনা আমাৰ ৰাকেশ ৰিয়ান থাকিব আৰু প্ৰথম দিনা আমাৰ স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰিব। লগতে 12 ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো থাকিব, কৌতুক গোষ্ঠীও থাকিব। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ।